ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত মই সোশিয়েল সায়েন্সৰ হাফ ইয়াৰলি কাৰণে তোমালোকৰ যিকিটা পাঠ আহিব সেইকিটাৰ বিষয়ে আলোচনা কৰিম। ইতিহাসত তোমালোকৰ আহিব প্ৰথম বংগ বিভাজন আহিব আৰু তাৰ লগতে তোমালোকৰ আহিব বংগ বিভাজন আৰু তাৰ পিছত নেক্সট পাঠটো তোমালোকৰ আহিব মহাত্মা গান্ধী যিটো আছে সেই পাঠটো আহিব মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম এখিনি চাই লবা। ইয়াৰ পিছত তোমালোকৰ থাৰ্ডৰ 3 নম্বৰ পাঠটো আহিব অসমত যেটো ব্ৰিটিছ বিৰোধী আছিলে সেই ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ব্ৰিটিছ বিৰোধী কৃষক বিদ্ৰোহ আৰু জাগৰণ আৰু কৃষক বিদ্ৰোহ এটো পাঠ আহিব। ইয়াৰ পিছত আমি যদি জিওগ্ৰাফিলে যাওঁ তেতিয়া হলে আমাৰ ভূগোলৰ কি আহিব ভূগোলৰ 1 নম্বৰতে আহিব আমাৰ অৰ্থনৈতিক ভূগোলৰ চেপ্টাৰটো চাবা চাই লবা এইগিটা অৰ্থনৈতিক ভূগোল আৰু 2 নম্বৰতে আমাৰ আহিব পৰিবেশ আৰু পৰিবেশৰ সমস্যা দেই এইখিনি। ইয়াৰ পিছত আমি যদি দ্বিতীয় খণ্ডলে যাওঁ আমাৰ ৰাজনীতি বিজ্ঞান তেতিয়া হলে আমাৰ ৰাজনীতি বিজ্ঞানৰ কি আহিব ৰাজনীতি বিজ্ঞানৰ আমাৰ প্ৰথম পাঠটোৱে আহিব ভাৰতীয় গণতন্ত্ৰ। তাৰ পিছতে আমি নেক্সট তাৰ পিছৰটোলে আমি গলো হেতু আছে আমাৰ অৰ্থনীতি বিজ্ঞান প্ৰথমতে তোমালোকে হাফ ইয়াৰলি সিলেবাস দিছো দে এয়া অৰ্থনীতি বিজ্ঞান ইয়াত তোমালোকৰ আহিব মুদ্ৰা আৰু বেংক ব্যৱস্থা এয়া আছিল তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে যিখন হেখন এতিয়া এখন হৈছে আমাৰ হাফ ইয়াৰলি সিলেবাস। এতিয়া ইয়াত কথাটো হৈছে কি তোমালোকৰ লগত মই আলোচনা কৰিম যে এমসিকিউ বিলাক কি আহিব পাৰে। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম যে ইতিহাসৰ যিটো বংগ বিভাজন পাঠ আছে সেই ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এটো পাঠৰ বিষয়ে আমি কেৱল এমসিকিউ হে আলোচনা কৰিম। এমসিকিউ অৰ্থাৎ মাল্টিপল চইচ কোৱেশ্চন এই কথাকিটা আমি আলোচনা কৰিম। তোমালোকৰ এটা পাঠৰ পৰা হয়তো এটো পাঠৰ পৰা আগতে 2 মাৰ্কছৰ হে আহিছিলে তো এবছৰ নতুন ওলালে মই তোমালোকক কম কিন্তু 2 মাৰ্কছৰ কাৰণে কিমানখিনি কোৱেশ্চন তোমালোকে জানিব লাগিব মই সেই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। দুদিনমান তোমাক মই উদাহৰণত বুজাই দিছিলো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহিব পাৰে। তে তোমালোকক চাবা মই বুজাই দিম। তোমালোকে চাবা যে ইয়াত আমাৰ প্ৰথম তোমালোকে চোৱা কোনজন ব্ৰিটিছ ভাইসৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিলে লৰ্ড কাৰ্জন এটো চোৱা এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিলে এটো নেক্সট কোৱেশ্চন। থাৰ্ডটো ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিলে তাৰছত কাৰ কাৰ্যকাল বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে লৰ্ড কাৰ্জন। 1906 চনত মুছলিম লীগ গঠনত সহায়কাৰ ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে লৰ্ড মিণ্টো। ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিলে কিমান চনত কাৰ কাৰ্যকাল বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিলে লৰ্ড কাৰ্জন। ঠিক এনেকৈ আমি এতিয়া ইয়াৰ নেক্সট এটো আমাৰ 8 নম্বৰ কোৱেশ্চন বংগ বিভাজন কোনগৰাকী ভাইসৰ শাসনকালত সংঘটিত হৈছিলে লৰ্ড কাৰ্জন। কোন খ্ৰীষ্টাব্দত কি কাৰণে বংগ বিভাজন কাৰ্যকৰী হৈছিলে ইয়াৰ নেক্সটটো চোৱা ভাইসৰয় লৰ্ড কাৰ্জনে কেতিয়া বংগদেশত দুভাগত বিভক্ত কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন নতুন প্ৰদেশ গঠন কৰে 1905 চনৰ 20 জুলাই তাৰিখে। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি দেশক অভিহিত কৰা হয় বংগ প্ৰদেশক। বংগভংগ আন্দোলনৰ প্ৰাথমিক 3টা কাৰ্যসূচীসমূহৰ অন্তৰ্গত তলৰ কোনটো নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন মই আগতেও কৈছো বেলেগ ধৰণৰ হ'ব কোনটো নহয় হেতু তোমালোকে চাই দিবা। ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰা লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ প্ৰতিবাদত বংগদেশৰ বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলে সৰ্বপ্ৰথম কেতিয়া বিশাল জনসভা অনুষ্ঠিত কৰি বংগভংগ বিৰোধী আন্দোলনৰ সূচনা কৰে 1905 চনৰ 7 আগষ্ট তাৰিখে কলিকতা টাউন হলত। বংগ বিভাজনৰ সময়ত কাৰ অধ্যক্ষতাত কলিকতাত কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত সভাত 1905 খ্ৰীষ্টাব্দত 7 আগষ্টত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এটো চোৱা মহাৰাজা মানিক চন্দ্ৰ নন্দী কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ মাজত স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল দাদাভাই নৰজী। পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত আছিলে ঢাকাত। বংগভংগৰ প্ৰতিশ্ৰুতিৰ
ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ ৰূপান্তৰিত হৈছিলে শ্বিলঙৰ পৰা বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটি কেতিয়া গঠন হৈছিলে 1906 চনৰ 11 মাৰ্চ তাৰিখে বংগলক্ষী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোগীগৰাকী কোন আছিলে নীলৰতন চৰকাৰ বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰধান উদ্যোগীগৰাকী কোন আছিলে আচাৰ্য প্ৰফুল্ল ৰায় বন্দিনী ভাৰত নাটকখনৰ ৰচক কোন অম্বিকাগিৰি ৰায়চৌধুৰী স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰক সম্পাদনা কোনে কৰিছিলে ভূপেন্দ্ৰনাথ দত্ত বংগভংগৰ প্ৰতিশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কলৈ স্থানান্তৰিত হৈছিল ঢাকালৈ চিপাহী বিদ্ৰোহ সংঘটিত হয় কিমান 1857 খ্ৰীষ্টাব্দত কিমান তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয় 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত মই এনে ধৰণে যিখিনি কোৱেশ্চন আলোচনা কৰিছো পিছলৈও কৰি থাকিম তোমালোকে এনে ধৰণৰ কোৱেশ্চনবোৰ চাবা এমসিকিউ কাৰণে বহুত কোৱেশ্চন চাব লাগিব মই তোমালোকক দি যাম তোমালোকৰ যদি কিবা থাকে তোমালোকে মোক জনাবা ভিডিওটো এটা লাইক কৰিবা সাবস্ক্ৰাইব নতুনকৈ আহকলে সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ